নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। হয়, আজি উদুলি মুদুলি ঐতিহাসিক জেৰেঙা পথাৰত ভাৰত চৰকাৰ যি মন্ত্ৰালয় তাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত দিহানামৰ গুৰু উপাধিপ্ৰাপক অমিয়া নেওগ কলিতাৰ নেতৃত্বত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা ভাৰত চৰকাৰৰ সহযোগত 15,555 গৰাকীৰ নামতিৰ দ্বাৰা এক বিশ্ব অভিলেখৰ বাবে দিহানামৰ এনেকৈ আয়োজন কৰা হৈছে। আপোনালোকে দেখিছে মোৰ পিছফালে এনেকৈ দেখা গৈছে আইসকল এনেকৈ ৰূপহী যি জেৰেঙা পথাৰ ঐতিহাসিক জেৰেঙা পথাৰত এতিয়া এক আধ্যাত্মিক পৰিৱেশলৈ ৰূপান্তৰিত হৈছে। সমগ্ৰ পথাৰখনত এতিয়া এক আধ্যাত্মিকতাৰ বিৰাজমান হৈ পৰিছে। 15,555 গৰাকী আই মাতৃয়ে এনেকৈ একেলগে দিহানাম কিছু সময়ৰ পাছতে পৰিৱেশন কৰিব আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে এনেকৈ আয়োজন কৰা ইয়াতে উপস্থিত আছে শ্ৰদ্ধাৰ গুৰু পীতাম্বৰ দেৱগোস্বামী, লগতে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ 3জনকৈ তেখেতলোকৰ নেতৃত্বত আহি ব্যক্তি ইয়াতে উপস্থিত হৈ পৰিছে। আৰু আমি আপোনালোকক দেখাব বিচাৰিছোঁ এই ঐতিহাসিক জেৰেঙা পথাৰ এতিয়া আধ্যাত্মিক এক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। উকা মেখেলা, বগা ব্লাউজ, গাত চেলেং লৈ, মূৰত উৰণিৰে, গামোচা ডিঙিত লৈ ঐতিহাসিক জেৰেঙা পথাৰত আইসকল এনেকৈ সমবেত হৈছে। 15,555 গৰাকী আইসকলে হৰি নামৰ যি অমিয়া সুৰ সেয়া কিছু সময়ৰ পাছতে মুখৰিত হৈ পৰিব। সকলোৱে একেলগে গুৰুজনাৰ অমৰ সৃষ্টি অসমীয়াৰ সাংস্কৃতিক ভঁৰাললৈ যি গীত মাত সুৰ তাল লয় আমাক দি গ'ল, অসমীয়াৰ সাংস্কৃতিক ভঁৰাল চহকী হৈ থকা আমি মনে প্ৰাণে অসমীয়া যি আমি এক ধনী চহকী এক আমাৰ কলা কৃষ্টি সংস্কৃতি সেয়া সমগ্ৰ বিশ্বৰ আগতে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ সহযোগী হিচাপে নাগাৰাৰ কাৰণে এনেকৈ খোল নাগাৰা আৰু গুৰুজনাৰ যি অমৰ সৃষ্টি সেয়া এনেকৈ আচলতে এক আমি দেখিবলৈ পাইছোঁ আৰু এক বুজাব নোৱাৰা পৰিৱেশ, এক আধ্যাত্মিকতাৰ এক পথাৰ আচলতে সিঁচৰিত হৈ পৰিছে। ঐতিহাসিক জেৰেঙা পথাৰত দেখা গৈছে এতিয়া আইসকল এনেকৈ বহি পৰিছে আৰু তেওঁলোকক সহযোগ কৰিবৰ বাবে নাগাৰা তাল খোল সকলো এনেকৈ ইয়াতে সমবেত হৈছে সহযোগীসকল এনেকৈ। আৰু আমি আপোনালোকক ইয়াৰ দৃশ্যাংশ দেখাব বিচাৰিছোঁ। দূৰ দূৰলৈকে কেৱল মাত্ৰ আইসকলক দেখিব, সকলো মাৰ্জিত সম্পূৰ্ণ অসমীয়া সাজপাৰে পৰিধান কৰি এনেকৈ তেওঁলোক বহি পৰিছে। আৰু বাইদেউ আমাৰ মাজত উপস্থিত আছে, কি ক'ব ইমান এটা সুন্দৰ পৰিৱেশ মানে বাইদেউ যথেষ্ট ব্যস্ত হৈছে। 15,555 গৰাকী সহজ নহয়, কি ক'ব? আচলতে আইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান প্ৰখৰ ৰ'দত এনেধৰণে এটা বিষয় আগবঢ়াই নিয়াটো অত্যন্ত কঠোৰ। গতিকে এই যে আহিছে ইমানখিনি খুব মই সকলোকে আনন্দিত মনেৰে মই আশীৰ্বাদ কৰিছোঁ। তেওঁলোকে যেন ভৱিষ্যতে মই আজি আছোঁ কাইলৈ নাই, তাৰ পাছত যদি এইখিনি কৰিব পাৰে খুব ভাল হ'ব। আপোনাৰ নেতৃত্বত ইমান এক বিশাল আয়োজন আৰু প্ৰভু পীতাম্বৰ দেৱগোস্বামী মঞ্চত বহি আছে, ৱৰ্ল্ড ৰেকৰ্ডৰ দিশে আগবাঢ়িছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত অতিশয় আনন্দিত, আমি সকলো আনন্দিত। এগৰাকী মুখত দিলে নহ'ব, গতিকে আমাৰ খালি বিষয়টো আগবাঢ়িব লাগে ন সকলো। এটাই তেওঁৰ আশা, তেখেতৰ নেতৃত্বত যি আচলতে এক সিদ্ধান্ত লোৱা হৈছে বা এই 15,555 গৰাকী আইসকলক এনেকৈ সমবেত কৰাটো আচলতে এক বৰ ডাঙৰ কথা। ইমান এটা বিশাল পৰিৱেশ, কিন্তু ইমান বিশালতাৰ মাজতো দেখা গৈছে সকলো পৰিপাটিভাৱে মাৰ্জিতভাৱে আৰু নিয়মাৱলী সম্পূৰ্ণৰূপে তেওঁলোকে মানি চলি ইমান সুন্দৰকৈ বহি পৰিছে। আচলতে পৰিৱেশটো নিজে স্বচক্ষুৰে দেখিলেহে উপলব্ধি কৰিব পাৰি। আৰু এনেকৈ আমি আইসকলক আপোনালোকক দেখাইছোঁ অসমীয়াৰ মান, ডিঙিত গামোচা আৰু গাত চেলেং চাদৰ লৈ আচলতে এই ঐতিহাসিক পথাৰখন এতিয়া এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি হৈছে। কিছু সময়ৰ পাছতে শিৱসাগৰৰ জেৰেঙা পথাৰ
দিহা নামৰ অমিয়া সুৰত আচলতে মুখৰিত হৈ পৰিব আৰু আমি মঞ্চৰ দৃশ্যাংশ দেখাব চেষ্টা কৰিম। প্ৰভু পীতাম্বৰ দেৱগোস্বামী উপস্থিত আছে। আমাৰ অসমৰ গুৰুজনাৰ যি অমৰ সৃষ্টি দিহা নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি এক অভিলেখ চেষ্টাৰ যি এক প্ৰয়াস কৰা হৈছে, সেয়া আচলতে সকলো ফালৰ পৰাই সোণত সুৱগা চৰা হৈ পৰিছে। পঞ্চমুখ আচলতে সকলোৱে একেষাৰে এনেকৈ শলাগ ল'ব লাগিব আৰু আমি এতিয়া যি আৰম্ভ হ'বলৈ লৈছে দিহা নামৰ দৃশ্যাংশ পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। মাধৱে ভকতি হৰি নৰ কৰায়ে হৰি নামত মতি ভক্তি উত্তম
আহিলন্ত গৰুৰৰ স্কন্ধেশ্বৰী কৃষ্ণ